গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু সকলো ভালে কুশলে থকাটোৱে সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আৰু কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু সকলোৰে যে আজিৰ দিনটো শুভ হওক তাৰে কামনা কৰি আজি মোৰ নতুনকৈ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। ভিডিঅ' বুলিনো কি আৰু ন, এতিয়া ঘৰতে আছোঁ আৰু এতিয়া আহিলোঁ ওপৰলৈ, মানে গা ধোৱা কাপোৰ কানি ইয়াতে মেলিলোঁ, আকৌ ধুবই লাগিব বাৰু। আজি বাহিৰা কাম অলপ উলিয়াই লৈছোঁ, তথাপিতো তাৰ আগতে কেইটামান কাপোৰ ধুইছোঁ। আৰু এনেকুৱা বান্দৰ, এতিয়া গুলটি লৈ মানে ওপৰত বান্দৰ খেদি আছোঁ দেই, এতিয়াও আছেই বান্দৰ খেদি আছোঁ। আৰু কালি আপোনালোকৰ ফালে খানা চানা হ'লনে নাই? জিকা পাৰ্টি নিৰ্বাচনী প্ৰচাৰ, নিৰ্বাচনী যিহেতুকে কালি ফলাফলসমূহ ওলালে, হয় বহুত ভাল লাগিছে। আমাৰ বিশেষকৈ নগাঁও সমষ্টিৰ যিটো আমি আশা কৰিছিলোঁ সেইটোৱে হৈছে, বাকী যোৰহাটত যিটো কৰিছিলোঁ সেইটোৱে হৈছে, বহুত ভাল লাগিছে। আৰু খানা খাই 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 চাগে আপোনালোকৰ একদম পূৰা অৱস্থা বেয়া হৈ গৈছেগৈ চাগে ন। আমাৰ ইয়াত কি হৈছে, মানে জিকা পাৰ্টি খানা খাইছেতো খাইছে, হৰা পাৰ্টিও খানা খাইছে, হৰা জিকা দুয়োটাৰ পৰা খানা খাই এছামৰ কি হৈছে মানে অৱস্থা একদম কাহিল হৈ গৈছে। আমি অইন নিবিচাৰোঁ, মূল্যবৃদ্ধিটো অকণমান কম হোৱাটোৱে বিচাৰোঁ। আমাৰ ফালৰ পৰাতো আমিনো কি আৰু যোন হাৰে যোন জিকে সেইটোত কথা নাই, কিন্তু মূল্যবৃদ্ধিটো অকণ কম হ'ব লাগে, সেইটোৱে কথা। কিন্তু এছামে তাতে মানে একদম খাই কৰি নিজৰ শৰীৰটো কষ্ট দি খানাৰ নামত যেনেকুৱাখিনি দেখিছোঁ ভাল নালাগে আৰু ন। নিজৰ শৰীৰটো কষ্ট দিয়াৰ বাহিৰে কি আছে? জিকাসকল জিকি ওপৰলৈ যাব, তোমালোকে খাই খাই তোমালোকেচোন জিকাৰ ফূৰ্তিত খাই পেলাই তোমালোকৰ নিজৰ স্বাস্থ্যটো বেয়াহে কৰি পেলাইছা। গতিকে হৰা জিকা বুলিলে গতিকে এটাই কথা, ফূৰ্তি কৰিব লাগে, ফূৰ্তি কৰিলেও এনেকুৱাখিনি একদম মানে সীমা চেৰাই যাব নালাগে। আৰু বহুত বেয়া লাগিছে সেইসমূহ দৃশ্য দেখি। গতিকে আহি আছোঁ ৰ'ব দেই, প্ৰথমতে চাহ একাপ খাই লওঁ, আকৌ আপোনালোকৰ লগত কথা পাতি আছোঁ। লিপষ্টিক লাগি গৈছে দেখিছে। এইখিনিতে মানে চাহো খাই আছোঁ আৰু আপোনালোকৰ লগত আৰু এটা বস্তু দেখাবলৈ, মানে আৰু এটা কথা শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ দেই। চাহ খাই খাই ৰাতিপুৱা চাহকাপ ইয়ালৈকে লৈ আহিছোঁ। মানে কথাটো কি জানেনে, আমাৰ যেতিয়া নিৰ্বাচনী প্ৰচাৰৰ নিৰ্বাচনৰ আগমুহূৰ্তত যেতিয়া আমাৰ নেতাসকলে ভাষণ দিছিলে, হয়নে? নেতাসকলে বিভিন্ন জেগাত আমাৰ যেনেকৈ মানে সাংবাদিকসকলে সোধোঁতে তেখেতসকলে যিটো মন্তব্য দিছিলে, আৰু সেই মন্তব্যখিনি দেখি মোৰ এনেকুৱা হাঁহি উঠিছে। কালি আমাৰ মিষ্টাৰে মই ৰাতি মানে 1:30মান বজালৈকে চালোঁ নেকি, 1:30মান বজালৈকে চাই এনেকুৱা হাঁহিছোঁ নহয়। গতিকে মই ভাবিছোঁ আপোনালোকক অকণমান মনোৰঞ্জন লওক মোৰ ভিডিঅ'টোৰ যোগেদি। আৰু চোৱাসকলেতো চাইছে, যোনসকলে চোৱা নাইকিয়া, যোনসকলৰ ফেচবুক নাই, তেখেতসকলে মোৰ এই ভিডিঅ'টোৰ যোগেদি চাওক আৰু আপোনালোকেও হাঁহক, পূৰা মনোৰঞ্জন লওক। তেনেহ'লে আহক, এতিয়া আপোনালোকক সুন্দৰকৈ দেখাই আছোঁ, আহক। অসমৰ ভিতৰতে আটাইতকৈ বেছি ভোটত আমি যোৰহাটত জিকিছোঁ। যোৰহাটত অসমৰ ভিতৰতে আটাইতকৈ বেছি ভোটত আমি যোৰহাটত জিকিছোঁ। কোনো পধ্যে আমাৰ অলপ হিচাপ নিকাচ আছে, অহংকাৰ কৰি কোৱা নাই, মই বিনম্ৰতাৰে কৈছোঁ, দেখি শুনি কৈছোঁ। তপন গগৈ দেৱৰীয়া হাৰে কোনো পধ্যে আমাৰ অলপ হিচাপ নিকাচ আছে, অহংকাৰ কৰি কোৱা নাই, মই বিনম্ৰতাৰে কৈছোঁ, দেখি শুনি কৈছোঁ। যদি আটাইতকৈ কোনোবাই ভাল ৰিজাল্ট কৰিছে, ৰকিবুল হুছেইনে কৰিছে, ভাৰতৰ ভিতৰতে হায়েষ্ট মাৰ্জিন লৈছে। যদি কাৰোবাক আজি আমি হিৰো বনাব লাগে, যে কাৰোবাক যদি এই ইলেকশ্যনটো ব্যক্তিগতভাৱে যদি ক'ব লাগে যে নহয় কোনে আটাইতকৈ ভাল কাম কৰিলে বা ভাল ৰিজাল্ট কৰিলে, তেতিয়া আটাইতকৈ এই ইলেকশ্যনত যদি নায়ক কোন বুলি সোধে অসমত, ৰকিবুল হুছেইনক ক'ব লাগিব। 10 লাখ ভোটত জিকিছে। গতিকে 10 লাখ ভোটত জিকা, কিয় জিকিছে তাৰ মই বিশ্লেষণ কৰিব নাযাওঁ। আমি যোৰহাটত হাৰিছোঁ, নগাঁৱত হাৰিছোঁ, ধুবুৰীত হাৰিছোঁ, 3টা চিটত হাৰিছোঁ, 11টা চিটত জিকিছোঁ। তৰুণ গগৈও কেতিয়াও 11টা চিটত জিকি পোৱা নাই। 93খন এছেম্বলিত আমি জিকিছোঁ। আজি যদি ইলেকশ্যন হ'লহেঁতেন আমি 93খন আসন পাই জিকিলোহেঁতেন। অসমৰ
সাংঘাতিক কথা, যদি ICUত থকা পেচেণ্ট এজনে অক্সিজেন পায় তেওঁলোকৰ কাৰণে এইটো আনন্দৰ কথা। মইতো ভিটামিন পাইছো, 9 আছিলো 11 হলো। গতিকে কংগ্ৰেছে মোৰ মতেদি 4খন আছিল নেকি, নে কংগ্ৰেছৰ কেইখন আছিল? 3খন আছিল। 3খন আছিল, 3খনতে থাকিলে। তেওঁলোকে অক্সিজেন পাইছে। অসমৰ মানুহে তেওঁলোকক জীয়াই থকাৰ অক্সিজেন দিলে যে বিৰোধী পক্ষ হিচাপে এটা পাৰ্টি থাকিব লাগে, গতিকে 3খন আসন দিছো, আপোনালোক থাকক। কিন্তু অসমৰ মানুহে মোক ভিটামিন দিছে। 9খন আছিলো 11খনলৈকে গলো, 74খনত জিকিছিলো, 93খনত জিকিলো। আৰু এই ইলেকশ্যনৰ ফলাফল কি? কৰিমগঞ্জত 2 লাখ মুছলমান মানুহৰ ভোট বেছি থকাৰ পিছতো কৰিমগঞ্জ আসনখন বিজেপিয়ে জিকিবলৈ সক্ষম হৈছে। গতিকে ইয়াতকৈ বিজেপিৰ কাৰণে ইয়াতকৈ কৃতিত্ব কি হ'ব পাৰে? এই অফিচটো ইমান লাকি যে আজি বিজেপিৰ সৰ্ববৃহৎ বিজয় আমি ইয়াৰ পৰা পালো। শাসকীয় পক্ষই আজিলৈকে 11খন আসন পাব পৰা নাই, আমি 11খন আসন পালো। আৰু আপোনালোকে যদি আলোচনাই কৰিব খোজে গৌৰৱ গগৈতকৈ ৰকিবুল হুছেইনটো আলোচনা কৰক, কাৰণ অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰীতকৈ ৰকিবুল হুছেইনে বেছি ভোটত জিকিছে। আপোনালোকেতো দেখা পালেই ন, আমাৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিসমূহ ভাষণ দিছে আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু এতিয়া আৰু এটা কথা আপোনালোকক এইখিনিতে ক'ব বিচাৰিছোঁ, আৰু বহুতে কৈ আছে এদিন নহয় এদিন আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'বই। আৰু ময়ো কিন্তু বিচাৰোঁ দেই, ময়ো বিচাৰোঁ, কাৰণ তৰুণ গগৈ ডাঙৰীয়াক আগৰ পৰাই বহুত শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ। আৰু তেখেতৰ মানে তেখেতৰ পুত্ৰ যেতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব, সেইটোতকৈ আৰু আমাৰ বিষয়ে মানে সেইটো বহুত ভাল কথা, আৰু বহুত ভাল ভাল কাম হ'ব বুলি বিশ্বাস কৰোঁ। গতিকে ভাবিছোঁ সকলোৱে যে কৈ আছে এতিয়া কমেণ্ট চাবই নোৱাৰি, সকলোৱে খালি এটা কথাই কয়, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব লাগিব, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে, মানে খালি কমেণ্টত আপোনালোকে চাব সেইখিনিহে। গতিকে ভালো লাগিছে বাৰু, সেইটো হ'লেতো ভালেই কথা ন। আৰু এইখিনিতে কৈছোঁ, আমাৰ কিন্তু মহিলাসকলো কম পিছ পৰি থকা নাই দেই। আমাৰ মহিলাসকল একদম দলে বলে ওলাই আহিছে। যোৰহাটত দেখা পালোঁ, আপোনালোকলৈ দেখাইছোঁ বাৰু অকণমান। যোৰহাটত দেখা পাইছোঁ এইমাত্ৰ, কালিৰে হ'ব বাৰু এই নিউজটো, যেতিয়া মানে আমাৰ মানে গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া নিৰ্বাচন ফলাফল একদম ঘোষণা কৰা হ'ল, তাৰপিছতে আৰু ইমান এটা সুন্দৰ পৰিৱেশ দেখা পাইছোঁ, মহিলাসকল ওলাই আহিছে, আঁতৰি দিয়ক মানে গৌৰৱ গগৈ আহিছে, আঁতৰি দিয়ক। মানে সেই যে কমন ডাইলগটো হৈ গৈছিলে যে ভাইৰেল ডাইলগটো, সেই ভাইৰেল ডাইলগটো দি মহিলাসকলে একদম কি সুন্দৰকৈ মানে অভিনয় কৰি দেখাইছে। আপোনালোকলৈ আগবঢ়াইছোঁ, চাব। আৰু আপোনালোকলৈ আজি এনেকুৱা এটা ভিডিঅ' আনিম, কাৰণ বহুতে আমাৰ সমাজখনক অন্ধবিশ্বাসৰ ফালে ঢাল খুৱাই নিছে। সেয়েহে ভাবিছোঁ আপোনালোককো এতিয়া সেই ভিডিঅ'টো অকণমান দেখাওঁ, আৰু আপোনালোকো কেতিয়াও সেই অন্ধবিশ্বাসৰ বলি নহ'ব। আমাৰ ইয়াতো দেখিছোঁ বহুতে বিশ্বাস কৰে দেই, অসমীয়া ঔষধ খালে পাথৰটো ওলাই যায় পেচাবত, আৰু এনেকৈ পেটত জাৰি দিলে পাথৰ ওলাই যায়। গতিকে সেই তেনেকুৱা এটা দৃশ্য আপোনালোকক দেখাইছোঁ। এইটো বাৰু কেতিয়াবা সম্ভৱ হ'ব পাৰে নেকি? চাওকচোন, আপোনাৰ পেটত একো ফুটা নোহোৱাকৈ পাথৰ কেনেকৈ উলিয়াব পাৰে? জাৰি দিলে, তেল অকণমান জাৰি দিলে তেনেকৈ পাথৰ ওলায় নেকি? গতিকে আহক এতিয়া সেইখিনিও দেখাইছোঁ, দেখাই পেলাই আপোনালোকক ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু এতিয়া মই আপোনালোকক দেখাবলৈ লৈছোঁ, চাওক, এজন খুৰা বয়সেই হ'ব বাৰু, এই মানুহজনৰ মানে পেটত পাথৰ হৈছিলে। আৰু পাথৰ হওঁতে কেনেকৈ গম পালে যে এজন মানুহে তেল জাৰি পেলাই পাথৰটো উলিয়াই দিয়ে। তেতিয়া তেখেতে তেওঁৰ লগত যোগাযোগ কৰিলে, আৰু এয়া চাওক, আৰু তেওঁ হ'ল মানে বাহিৰা মানুহ বুলি কৈছোঁ আৰু দেই, অকণ বেলেগ সম্প্ৰদায়ৰ মানুহ। তেওঁ ক'লে যে মই তেল জাৰি দিম, তাৰপিছতে তেল জাৰি দিলে পাথৰটো আপোনাৰ ফুটা নোহোৱাকৈ ওলাই আহিব। আৰু এচাম মানুহৰ কি হয়, সেইটোকে বিশ্বাস কৰি লয়। যেনেকৈ আমাৰ গাঁৱে ভূঞে আহি থাকে, আপোনালোকে দেখা পায়েই, এডাল শিপা ল'ব, লৈ পেলাই ক'ব আপোনাৰ দাঁতৰ পৰা পোক উলিয়াম বুলি কয়, তেনেকৈ কয়। আৰু বহুতে কয় মাথা বিষ ভাল কৰি দিম বুলি, তেনেকৈ তেল জাৰে, ভিতৰৰ পৰা কিবা বস্তু ওলোৱা নিচিনাকো দেখায়, মানে মূৰৰ পৰা বহুত আহি থাকে বাৰু। এতিয়া অকণমান আমাৰ এইফালে কমিছে, কাৰণ মানুহসকলে যিহেতুকে মোবাইল চাই সকলো কথা গম পালে। তাৰপিছতে এই খুৰাজনক মানে বহুতখিনি কথা প্ৰলোভন দি আপোনালোকক দেখাইছোঁ, চাওক, ইমান এটা মিছা কথা কৈ। আৰু আপোনালোকে অকণমান হাতখনলৈ মন কৰিব, তেখেতৰ এই দৃশ্যটোৰ পিছৰ পৰা আপোনালোকে হাতখনত মন কৰিবচোন দেই। সোঁহাতৰ হাতখনৰ ভিতৰতে তেওঁ পাথৰকেইটা লৈ আছে দেই।
আৰু যোনজনে ভিডিঅ' বনাইছে বহুত সাৱধানে বনাইছে ভিডিঅ'টো, তেখেতে গম পোৱা নাছিলে। আৰু চাব আপোনালোকে সোঁহাতৰ ভিতৰৰ পৰা মানে তেওঁ মানে সোঁহাতখনত মুঠি মাৰি আছে বুঢ়া আঙুলিটো দি পেলাই, আৰু সেই তাৰ পৰা এটা এটাকৈ পাথৰ পেটৰ পৰা ওলাইছে বুলি কেনেকুৱাখিনি কৰিছে চাওক, ইমান প্ৰলোভন দিয়ে। গতিকে আপোনালোকে ভালকৈ মন কৰিব। এতিয়াতো বাৰু তেওঁ সোঁহাতৰ বুঢ়া আঙুলিটো আপোনালোকে সুন্দৰকৈ দেখা পাই আছেনে বাৰু, পিটিকি আছে চাওক। আৰু অলপ সময়ৰ পাছতে আপোনালোকে দেখা পাব সেই সোঁহাতৰ যোনটো বুঢ়া আঙুলি, এতিয়া চাব আপোনালোকে সেই বুঢ়া আঙুলিটো মানে কিবা ভিতৰৰ ফালে সোমোৱাই থয়, এয়া দেখা পালেনে? আৰু ভালকৈ মন কৰিলে আপোনালোকে দেখিব এতিয়া সেই হাতৰ তলদিয়ে কেনেকৈ পাথৰটো মানে তেওঁ যিটো সময়ত তেওঁ অকণমান আঁতৰি গৈছিলে সেইকণ সময়তে তেওঁ পাথৰকেইটা হাতত লৈ লৈছে। আৰু এজন বুলিয়ে নহয় দেই, আপোনালোককো কৈছোঁ এজন নহয় দুজন তিনিজন আহে তেনেকৈ সহযোগী হিচাপে। আজিকালি বহুতে তেনেকৈ বহুত ভিতৰুৱা অঞ্চল কিছুমানত এই বিশ্বাসটো মানে মানি লয়, অন্ধবিশ্বাসটো। আৰু সেই এতিয়া ওলাইছে চাওক। আৰু সেইখিনি সময়তে তেওঁলোকে কি কৰে, ভিতৰুৱা অঞ্চলসমূহতে এনেকুৱা কামবিলাক কৰিবলৈ যায়। আৰু এতিয়া চাব এটা এটাকৈ এই বুঢ়া আঙুলিটো দেখিছেনে, সিহঁত এইয়া উলিয়াই দিছে পাথৰকেইটা। আপোনালোকে চাব এইটো বাৰু সম্ভৱ হয়নে চাওক, কেনেকৈ ঠেলি ঠেলি এইয়া উলিয়াই দিছে দেখিছে, এয়া চাওক। গতিকে আপোনালোকক কৈছোঁ প্ৰত্যেকটো বস্তুৰে এটা সীমা থাকে, আৰু এইটো কেতিয়াও নহয় পাথৰ ওলাই গ'ল। গতিকে আপোনালোকো সদায় সজাগ সচেতন হ'ব এইসমূহ মানুহৰ পৰা, আৰু ডক্তৰৰ পৰামৰ্শ ল'ব। কেতিয়াও ডক্তৰৰ পৰামৰ্শ নোলোৱাকৈ আপোনালোকে ঘৰত কেতিয়াও পাথৰ উলিয়াব নোৱাৰে। গতিকে আপোনালোকলৈ ভিডিঅ'টো আগবঢ়ালোঁ, আৰু আশা কৰোঁ আপোনালোকে বহুতখিনি উপকৃত হ'ব। ধন্যবাদ। আৰু এতিয়াতো আপোনালোকক সুন্দৰকৈ দেখালোৱে, গতিকে আকৌ এবাৰ আপোনালোকক আহ্বান জনাইছোঁ, কেতিয়াও অন্ধবিশ্বাসৰ বলি নহ'ব আপোনালোক। আকৌ এতিয়া মই আপোনালোকৰ পৰা বিদায় লৈছোঁ, আহি আছোঁ আপোনালোকৰ মাজলৈ অকণমান দেৰিকৈ নতুন এটা ভিডিঅ'ৰ সৈতে। তেনেহ'লে এতিয়া বাই বাই।